এফালে খোৱাৰ পৰা উঠি বুবু আৰু মায়ে বহি আছে, মানে বুবুৱে বিস্কুটটো লাগে। মুমু দে এটা, মুমু দে, মুমু দিলে দিম, মুমু দে। নাই, বিস্কুট নাই। আগতে সৰু আছিলে ভাল আছিলে, মুমু দিয়ে। আজিকালি ডাঙৰ হৈ মুমু নিদিয়া হ'ল তাই। ৰাতিপুৱাতে মাছকেইটাকো খাবলৈ দি লৈছোঁ গোটেই দিনৰ কাৰণে। দিনত এবাৰেই দিওঁ, অকণমান দিওঁ আৰু সদায় নিদিওঁ, মাজে মাজে দিওঁ। যিহেতু সৰু সৰু এয়া দেখিছেনে, সৰু পোৱালি মাছ। এফালে ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা মোবাইল চাওঁতে চাওঁতে আধা বেলা যায়, বিচনাই পৰা নাই, একো কামেই কৰা নাই। আৰু আমাৰ ধুনুমা বাহিৰৰ ফালে কি যে চাই আছে। আমাৰ মা মানে গা পা ধুই অকণমান ৰ'দত বহিবলৈ গৈছে। এইখিনিতে ৰ'দ নাই, সেইফালে ৰ'দ আছে, বহিব গৈছে ৰ'দত। সেইকাৰণে আমাৰ ধুনুমা একদম মানে জুমি জুমি চাই আছে। এয়া দেখা পাইছেনে, আমাৰ ধুনু বেটি আইতাৰ কাৰণে ৰৈ আছে। আৰু মা যে সেইফালে গৈছে, দেখাব পাৰিছোঁনে নাইবা, এইফালে বহি আছে ক'ৰবাত গৈ। আৰু মাক ইমান মানা কৰোঁ, ৰাতিপুৱাইতো গা ধোৱা কি দৰকাৰ, কথা নুশুনে। গাঁৱত থকা মানুহ ন, সোনকালে গা ধুৱে। আৰু এইফালে চাওক মোক গতি অৱস্থা, গা ধোৱাটো দূৰৰে কথা, কামেই শেষ হোৱা নাই এতিয়ালৈকে। মোবাইল চাওঁতে চাওঁতে 2-3 ঘণ্টা ৰাতিপুৱা যায়। আৰু মা গা পা ধুই সেয়া বাহিৰত গৈছে বহিবলৈ, মানে অকণমান ৰ'দ ল'বলৈ গৈছে। মই আছোঁ আৰু আমাৰ ধুনুমা সেয়া চাওক, এতিয়ালৈকে চায়েই আছে আইতাক।